এই বিজেপিক বেয়া পাই লাভ নাই, ইলেকশ্যনত বিজেপিয়ে জিকিব, ইমান এইবিলাক কৰি নোৱাৰে। নাই নাই, গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন? কিনা, আৰু লগত আপুনিয়ে কৈছিল যে ছাৰ কিনি লৈছে, দান লোৱা নাই। ব্যৱস্থাটো একেবাৰে গৰু আমি দান দিব ৰাজি আছো, কাৰণ ইমান গৰু ধৰি থাকো, কাৰোবাক যদি গৰু লাগে মোক ক'লেই হ'ল, বাংলাদেশ সীমান্তত ইমান গৰু ধৰি থাকো, গৰু দি দিম। গতিকে গৰু দিয়াত কোনো আপত্তি নাই, অসমত গৰুৱে গৰু ধৰি থাকো, ল'ব মানুহ নাই, ইজনক হাত ধৰো সিজনক হাত ধৰো, সিটো গোচালাক দিল্লীৰ পৰা মাতি আনো, যেনে তেনে গৰুকেইটা ৰাখক। এতিয়া যে মালিগাঁৱত যে যিমান কেইটা গোচালাত গৰু আছে, এই গোটেই গৰুবোৰতো বিনা পইচাত দিয়া গৰু, কিনাও নহয়। অসমত গৰুটো দান দিয়া নিয়মে আছে, যে গৰু এজন যেনে তেনে মানুহক গতাই দিয়ে যে গৰুটো লগ চলাওক, এওঁলোকে যে কমচে কম পইচাটো দিছে। এতিয়া আপুনি চাওক, আমাৰ দদৰাত ইয়াত আছে, যোৰহাটত আমাৰ গৌশালা আছে, তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি থাকে যে ছাৰ আমাক টকা দিয়ক গৰুকেইটা বচাই ৰাখিবৰ কাৰণে। গৰুটো দান দিয়াৰ পৰম্পৰা অসমত আছে, যে গৌশালাৰ আমি দি দিওঁ গৰুকেইটা, যেনে তেনে বচাই ৰাখ, পুলিচে গৰু ৰাখিব নোৱাৰেতো আমি গৰু গতাই দিওঁ। গতিকে গৰু কিনিছে যে বিধায়ক কেইজনে, মইতো বহুত ভাল পাইছো যে কিনিটো কমচে কম লৈ গৈছ।